নমস্কাৰ, মই মৃদুল। মই এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 4 মাৰ্চ, ৰঙৰ উৎসৱ হোলী। আৰু হোলী বুলিতো আমি সকলোতে চাই থাকোঁ, যেনেকৈ হওক বৰপেটাটো ফেমাছ হয় হোলী বুলি ক'লে। আৰু এইফালে আছে আমাৰ শুৱালকুছিটো বহুত ডাঙৰ মেলা হয়। তো শুৱালকুছি বৰপেটাটো চাই থাকোঁ, সেইকাৰণে আজি ভাবিছোঁ অলপ দূৰলৈকে যাওঁ। ভাবিছোঁ আজি অলপ নগাঁৱলৈকে যাওঁ, নগাঁৱৰ হোলী কেনেকুৱা হয়। বা গুৱাহাটীতো চাইছোঁ, গুৱাহাটীত ভাল লাগে। আজি ভাবিছোঁ নগাঁও ফালে যাওঁ, মায়ং ফালে যাওঁ। আজি হোলী বুলি দুটা মন্দিৰত যাম। তাত একেবাৰে অষ্টমী মেলাৰ দৰে হয় আৰু তাত ভাল লাগে, তেতিয়া উদযাপন কৰে। আমাৰ ইয়াৰ দৰে তাতকৈ সুনামৰে তাতকৈ বেছি ভালকৈ উদযাপন কৰে তাত। তো বলকচোন, এতিয়া প্ৰায় ৰাতিপুৱা 6টা মানে বাজিলে চাগে, তেতিয়া বলকচোন যাওঁ তাত নগাঁৱৰ হোলী কেনেকুৱা হয় বা মায়ঙৰ হোলী কেনেকুৱা হয় চাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মন্দিৰটো পাই গ'লোঁ। এইটোৱেই হ'ল নগাঁৱৰ জগন্নাথ ধাম বেতনী মন্দিৰ। এয়া আমাৰ ঠিকেনা আছে, লগতে চাওক আমিবিলাকত আহিলেও ইমান মানুহ চাওক আপোনালোকে, ইমান ধুনীয়া এক মনোমোহা প্ৰাকৃতিক দৃশ্যৰ দৰে ইয়াত হোলী উদযাপন কৰা হয়। চাওক আপোনালোকে, পূৰা একেবাৰে মেলাৰ দৰে হৈছে। চাওক, এইটোৱে মেইন মন্দিৰ। আমি এতিয়া ভিতৰত সোমাই আছোঁ, বলক। আৰু এইটো চাওক কি ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি অৰ্পণ ইয়াত কৰিছে। চাওক কি ধুনীয়া প্ৰতিমূৰ্তি, ইয়াত গড় আছে আৰু এইটো কি বা আছে এইটো গম পোৱা নাই বাৰু। চাওক কি ধুনীয়া প্ৰতিমূৰ্তি। আৰু সকলোতকৈ চাবলগীয়া বস্তু হ'ল এইটো, আমাৰ চাওক আমাৰ হিয়াৰ জুবিন দাক কেনেকৈ ধুনীয়াকৈ গীটাৰেৰে সজোৱা হৈছে, লগতে কি ধুনীয়াকৈ ফটো, লগতে ফুল মালাৰে এই হোলীৰ সময়ত আদৰা হৈছে। এইটো বস্তু চাগে বহুত বেছি ভাল লাগিছে। জয় জুবিন দা। আৰু এইবিলাক যি আমাৰ আদিম মানুহৰ যি ট্ৰেডিশ্যনেল বস্তু আছে, তাৰ ওপৰতো এটা ধুনীয়া এটা এই মানুহৰ মাজত প্ৰকৃতি সৌন্দৰ্য আগবঢ়াই দিছে। আৰু এইটো চাওক আপোনালোকে, কিমান ধুনীয়া লাগিছে। জুবিন দা, এয়া ট্ৰেডিশ্যনেল বস্তুবিলাক আগৰ যিদৰে আমাৰ। আৰু এয়া হৈছে জাগঘৰত থকা। ইফালে আছে আমাৰ ৰাধা কৃষ্ণ, যিহেতু হোলী বোলে ৰাধা কৃষ্ণ হয়, আমাৰ কৃষ্ণৰে জগন্নাথ মন্দিৰৰ পৰা এতিয়া ডাইৰেক্ট আহি গ'লোঁ গৌৰাংগ মন্দিৰলৈকে, মায়ঙৰ গৌৰাংগ মন্দিৰ। আৰু এতিয়া হোলীৰ কাৰণে বহুত মেলা হৈ আছে, মেলাবিলাক দেখুৱাই আছোঁ আৰু মেইন মন্দিৰটো দেখুৱাই আছোঁ। চাই থাকিব আপোনালোকে। চাওক মেলা, এই আমাৰ মায়ঙৰ গৌৰাংগ মন্দিৰত আমাৰ যেনেকৈ তাত ৰাস হয় বা অষ্টমী হয়, এনেকৈ ইয়াতো মেলা হয়। 3 দিনীয়া কাৰ্যসূচী থাকে ইয়াত। চাওক আপোনালোকে। এচকেদা কি ক'বা? বঢ়িয়া, ধুনীয়া লাগছে দেই। আজি বহুত আহি গ'ল, ভাল লাগে। হয়, ভাল লাগিছে আৰু একদম মেলাৰ দৰে লাগিছে। আৰু ৰাতি বেছি ভাল লাগে। ৰাতি আনন্দ মেলা আছে, দেখুৱাই আছোঁ আপোনালোকক। ৰাতি বেছি ভাল লাগে, ৰাতি লাইট চাইট জ্বলে ভাল লাগে। চাওক তাত ডান্স চলি আছে, তাত মেইন মন্দিৰটো আছে, ভাল লাগে আৰু বস্তুখিনি। ব'লে দেখুৱাই আছোঁ।
আৰু এনেকৈ ফাইনেলি মেলা চেলা চাই আহিলোঁ আৰু এতিয়া ৰাতিয়ে হ'ল আৰু কেনেকুৱা লাগিল ভিডিঅ'টো আপোনাক সকলোৱে জনাব বাকী আজকে কেনেকুৱা লাগিল বহুত ধুনীয়া বহুত ভাল লাগিল হয় আৰু আচলতে আমি তাত ভাবিছিলোঁ যে যিমানখিনি ভাল পতাতকৈ বহুত বেছি ভাল হৈছে মেলাখনত যাই আমি নগাঁৱত গ'লোঁ মায়ঙত গ'লোঁ বঢ়িয়াকৈ তাত এনজয় কৰিলোঁ আৰু বেছি ভিডিঅ' কৰিব নহ'ল তাৰমানে তাত হোলী খেলিলোঁ নাচিলোঁ পূৰা বহুত বেছি ভাল লাগিল বাকী ভিডিঅ'টো আজি এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড আমাৰ পেজটো ফ'ল' কৰি দিব যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰি দিব বাকী লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই